বিজনীৰ এজন লোক নিৰুদ্দেশ বহিৰাজ্যত কৰ্মৰ সন্ধানত গৈ থকা অৱস্থাত নিৰুদ্দেশ হয় লোকজন চিৰাং জিলাৰ বিজনী ৩ নং ৱাৰ্ডৰ আমগুৰি কলনীৰ বাসিন্দা ৪৫ বছৰীয়া বাবুল ৰবি দাস নিৰুদ্দেশ যোৱা দেওবাৰে নিউ বঙাইগাঁৱৰ পৰা কন্যাকুমাৰীলৈ কৰ্মৰ সন্ধানত গৈ আছিল বাবুল ৰবি দাস মঙলবাৰে পুৱা প্ৰায় ৮ মান বজাত নীলৰ নামৰ এটা ষ্টেচনত পেচাব কৰিবলৈ নামে বাবুল ৰবি দাস পেচাব কৰি থাকোঁতে ট্ৰেইনটো ওলাই যায় ষ্টেচনৰ পৰা তাৰ পিছৰে পৰা নিৰুদ্দেশ হৈ আছে বাবুল ৰবি দাস লগৰীয়াসকলে বহু খোজখবৰ কৰিও কোনো সন্ধান পোৱা নাই ৰবি দাসৰ যদি কোনো ব্যক্তিয়ে এই বাবুল ৰবি দাসৰ সন্ধান লাভ কৰে তেনেহলে 9957093756 নম্বৰত যোগাযোগ কৰিবলৈ পৰিয়ালৰ তৰফৰ পৰা আহ্বান জনায় নিউজ ডেস্ক বিজনী ফাষ্ট 24 যোৱা ৰবিবাৰে ঘৰৰ পৰা 4জন লগ ওলাই গৈছে ঘৰৰ পৰা কামত যাব বঙাইগাঁও ষ্টেচনৰ পৰা গাড়ীত উঠছে যাই কন্যাকুমাৰী নামব তখন কি হৈছে নীলৰ ষ্টেচনত নামি পেচাব কৰিব গৈছে একজন যাই আর গাড়ী ছাড়া পড়ছে উঠতে পারে না সেইকাৰণে 3জন ঘূৰি আহি বিচাৰি আছে পাওয়া নাই যতে পায় আপোনালোকে সেই কৰি দিব কল কৰি দিব নাম্বাৰ দিয়া আছে